বৃহত্তৰ জেঙনিকটীয়াৰ অঞ্চলৰ জেঙনিকটীয়া ইউথ গ্ৰুপৰ উদ্যোগত আজি জেঙনিকটীয়া অঞ্চলত এখন গুৰুত্বপূৰ্ণ ড্ৰাগছৰ বিৰুদ্ধে মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে এখন সজাগতা সভা অনুষ্ঠিত হয়। জেঙনিকটীয়া জুম্মা মছজিদ পৰিচালনা সমিতি 2 নং জুম্মা মছজিদ আৰু ৱক্তিয়া মছজিদৰ তিনিওটা মছজিদ কমিটিৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদক আৰু জেঙনিকটীয়া ইউথ গ্ৰুপ আৰু জেঙনিকটীয়াৰ বৃহত্তৰ যুৱ সমাজৰ আটাইবিলাক বিষয়ববীয়া উপস্থিত থকা সভাই এক ঐক্যবদ্ধ সিদ্ধান্তত গ্ৰহণ কৰিছে যে নিচামুক্ত যি মাৰাত্মক ড্ৰাগছ চুৰি ডকাইতি এই ঐতিহাসিক জেঙনিকটীয়া অঞ্চলটোত বহুত বৃদ্ধি পাইছে, অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে। তাৰ পৰিপ্ৰেক্ষিতত আজি জেঙনিকটীয়া অঞ্চলৰ ৰাইজে এটা সিদ্ধান্ত লৈছে যে বৃহত্তৰ জেঙনিকটীয়া অঞ্চলক নিচামুক্ত জেঙনিকটীয়া অঞ্চল হিচাপে ঘোষণা কৰাৰ সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু যিসকল ভাড়াঘৰৰ মালিকে অপৰাধী বুলি জানিও ভাড়াতীয়াক আশ্ৰয় দি আছে তেওঁলোকক সামাজিকভাৱে বৰ্জন কৰাৰ সিদ্ধান্ত জেঙনিকটীয়া মছজিদ কমিটিসমূহ আৰু ইউথ গ্ৰুপে গ্ৰহণ কৰিছে। আৰু যিসকলে আজি জেঙনিকটীয়া ইউথ গ্ৰুপৰ যিসকল কাষতে থকা অঞ্চলত গাঁওৰক্ষী বাহিনীক শক্তিশালী কৰি তোলা হ'ব আৰু তেওঁলোকে নিশাৰ ভাগতো এনেকুৱা ধৰণৰ অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। আৰু জেঙনিকটীয়া অঞ্চলত যিবিলাক ড্ৰাগছৰ ঘাটি হিচাপে লোহাৰ ডেম আৰু বিভিন্ন ধৰণৰ ঘাটি হিচাপে চিহ্নিত হৈছে সেইবিলাক উচ্ছেদ কৰিবৰ কাৰণে প্ৰশাসনক আজিৰ সভাই সিদ্ধান্ত গ্ৰহণ কৰাৰ কাৰণে এক সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু এটা কথা আমি জনাব বিচাৰিছোঁ যে যিসকল ভাড়াঘৰৰ মালিকে তেওঁলোকৰ ভাড়াতীয়াসকলৰ নাম ঠিকনা পান কাৰ্ড আধাৰ কাৰ্ড শিৱসাগৰ সদৰ থানাত জমা দিয়া নাই ৰেজিষ্টাৰ সহ তেওঁলোকক এসপ্তাহৰ ভিতৰতে আজিৰ সভাই এক সৰ্বসন্মত সিদ্ধান্ত লৈ শিৱসাগৰ সদৰ থানাত জমা দিব লাগিব। তাৰ এটা প্ৰতিলিপি জেঙনিকটীয়া মছজিদ কমিটিৰ হাতত জমা দিব লাগিব ভাড়াঘৰ মালিকসকলে আৰু হিচাপ কৰিব লাগিব। আৰু যিসকলে সন্দেহযুক্ত নাগৰিকে ইয়াত থাকি অসামাজিক কাৰ্যকলাপ কৰে তেওঁলোকক সামাজিকভাৱে বৰ্জন কৰি প্ৰয়োজনত কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব। আৰু ঐক্যবদ্ধভাৱে জেঙনিকটীয়াৰ ইউথ গ্ৰুপে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি জেঙনিকটীয়া ইউথ গ্ৰুপৰ এই ল'ৰাসকলে যুৱকসকলে সৈনিকসকলে যি সিদ্ধান্ত গ্ৰহণ কৰিছে যে যিসকল অপৰাধী তেওঁলোকৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব আৰু তেওঁলোক সামাজিকভাৱে বয়কট কৰিব, তেওঁলোকক যদি তেওঁলোকে প্ৰহাৰ কৰা হয় তেওঁলোকক প্ৰয়োজন সাপেক্ষে ৰাজহুৱাভাৱে শাস্তি প্ৰদান কৰা হয় এই ক্ষেত্ৰত যাতে প্ৰশাসনেও সহযোগ কৰে। কাৰণ ঐতিহাসিক খিলঞ্জীয়া মুছলমান বসতি প্ৰধান এই জেঙনিকটীয়া অঞ্চলৰ ৰাইজে কেতিয়াও অপৰাধীক আশ্ৰয় নিদিয়ে। সেইকাৰণে আজিৰ সৰ্বসন্মত এক সভাৰ সিদ্ধান্তক্ৰমে জেঙনিকটীয়াক এক সম্পূৰ্ণভাৱে সুৰামুক্ত অঞ্চল হিচাপে আজিৰ সভাই ঘোষণা কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।